ব্যবহাৰ গ্ৰহণ কৰিছিলোঁ। চাওঁতে আমাৰ চৰকাৰখনে ৬০টা দিন পাৰ কৰিলে। ৬০টা দিন এনেকৈ পাৰ হৈছে যে কোভিড, বিভিন্ন ধৰণৰ সমস্যা, বানপানীৰ কাৰণে নিজকে প্ৰস্তুত কৰা, এই ধৰণে আমি দিনকেইটা পাৰ কৰিছোঁ। আৰু কাৰ্যত এই ৬০টা দিনত আমাৰ মন্ত্ৰীসকলে যিমান জিলা ভ্ৰমণ কৰিছে, ক'ব গ'লে পৰিসংখ্যাৰ ফালৰ পৰা সেইটো এটা ক'ব গ'লে দৃষ্টান্তমূলক। ইমান ফ্ৰিকুৱেণ্টলি মন্ত্ৰীসকলে জিলা পৰ্যায়লৈকে কেতিয়াও ভ্ৰমণ কৰা নাছিলে। আৰু অৱশ্যে অসমৰ পৰিৱেশটোৰ পৰিপ্ৰেক্ষিতত আমি সেই ধৰণে নিজক ৰাজহুৱা স্বাৰ্থত নিয়োজিত কৰিবৰ বাবে প্ৰয়োজনো হৈছিলে আৰু প্ৰয়োজনৰ তাগিদা অনুসৰি আমি কাম কৰিবলৈ চেষ্টাও কৰিছোঁ। ২ মাহ পূৰ্ণ হোৱা উপলক্ষে আজি আমাৰ ৰাজ্যিক কেবিনেটৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল। সাধাৰণতে আপোনালোকে জানে যে ইউজুৱেলি আমি প্ৰতি বুধবাৰে কেবিনেট বৈঠক কৰোঁ, কিন্তু আজি ২ মাহ পূৰ্ণ হোৱা উপলক্ষে আমি এখন বিশেষ কেবিনেট বৈঠক কৰিছিলোঁ। আৰু আজিৰ কেবিনেটত আমি ২টা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি লৈছোঁ, যাৰ বিষয়ে আপোনালোকক মই সদৰি কৰিম। প্ৰথম যিটোত বহুত এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই সেইটো প্ৰথম ক'ম, আৰু দ্বিতীয়তে যিটো অলপ এক্সপ্লেনেশ্যনৰ প্ৰয়োজন আছে সেইটো দ্বিতীয়তে ক'ম। আজি আমাৰ কেবিনেটে অসমত এটা নতুন বিভাগ খুলিবলৈ সিদ্ধান্ত লৈছে। সেইটো হৈছে ডিপাৰ্টমেণ্ট ফৰ ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰ। আপোনালোকে জানে যে আমাৰ জনজাতীয় লোকসকলৰ নিজৰ নিজৰ ভাষা আছিলে, সংস্কৃতি আছিলে, আছেও। তেওঁলোকৰ নিজৰ ধৰ্মীয় বিশ্বাস আছে, কিন্তু চৰকাৰৰ আনুষ্ঠানিক সহায়ৰ অভাৱত আৰু এই জনজাতীয় লোকসকল এনেকুৱা যে তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোক সম্পদশালী নহয় যে তেওঁলোকে বহুত টকা পইচা দান বৰঙণিও সংগ্ৰহ কৰিব পাৰে। বাথৌ হওক, ব্ৰহ্ম হওক, দনিয়পলু হওক, বা আমাৰ চাহ বাগিচাৰ বিভিন্ন ধৰ্মীয় বিশ্বাসকে হওক, আমাৰ মৰাণ মটক সমাজৰ ধৰ্মীয় বিশ্বাসে হওক, ৰাভা মিচিং সমাজৰ ধৰ্মীয় বিশ্বাস হওক, সাংস্কৃতিক পৰম্পৰা হওক, গীত মাত, গোটেইখিনিক আমি সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে এই ডিপাৰ্টমেণ্টটো আমি খুলিবলৈ সিদ্ধান্ত লৈছোঁ, যে ডিপাৰ্টমেণ্ট ফৰ ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰ। মই আমাৰ কেবিনেটে বিত্তমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছে যে ডিপাৰ্টমেণ্টটো যিহেতু নতুন আৰু এটা আমি মহান উদ্দেশ্যলৈ ডিপাৰ্টমেণ্টটোত আগবাঢ়িছোঁ, তেখেতে যাতে আমাক ডিপাৰ্টমেণ্টটোৰ কাৰণে এটা ছাবষ্টেঞ্চিয়েল বাজেট এলোকেশ্যন কৰে। কি কৰে কি নকৰে উই হেভ লেফ্ট ইট টু হাৰ, বাট আমি কেবিনেটে ৰিকুৱেষ্ট কৰিছোঁ যাতে এটা ভাল বাজেট এলোকেশ্যন এটা তেখেতে যাতে কৰে, যাৰ পৰা আমি এই ডিপাৰ্টমেণ্টটোৰ উদ্দেশ্য আমি সফল কৰিব পাৰিম। আজি আমাৰ কেবিনেটত কেইবাটাও ফাইনেন্সিয়েল আৰু এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ ওপৰত আমি যুগান্তকাৰী সিদ্ধান্ত কিছুমান গ্ৰহণ কৰোঁ। আপোনালোকে জানে যে এতিয়া আমাৰ চৰকাৰৰ স্কিমছ চেংচন কৰাৰ নিয়মটো আছিলে যে ডিপাৰ্টমেণ্ট বা ডাইৰেক্টৰসমূহে কমিশ্যনাৰ বা ডিপাৰ্টমেণ্টলৈকে প্ৰপ'জেল পঠায়। ডিপাৰ্টমেণ্টে পুৰণা দিনত প্লেনিং, আজিৰ দিনত TND আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এপ্ৰুভেল লয়, কাম এক্সিকিউট কৰে। প্ৰত্যেকটো কাম যিমান শতাংশ এক্সিকিউট হৈছে তাৰ বিপৰীতে DDOই বিল বনায়, ডাইৰেক্টৰলৈকে আহে, ডাইৰেক্টৰৰ পৰা ছেক্ৰেটেৰিয়েটলৈকে আহে, ছেক্ৰেটেৰিয়েটৰ পৰা বিত্ত বিভাগলৈকে যায়, আৰু বিত্ত বিভাগৰ পৰা পুনৰ DDOলৈকে টকা মুকলি কৰি দিয়া যায়। এই গোটেই ব্যৱস্থাটোৰ আমি এটা ফাণ্ডামেণ্টেল পৰিৱৰ্তন আনিব খুজিছোঁ।
সেইটো হ'ল যে 2 কোটি টকা পৰ্যন্ত প্ৰতিখন স্কিম ডিপাৰ্টমেণ্টেল কমিটি এটাই এপ্ৰুভেল কৰিব সি আৰু বিত্ত বিভাগ বা প্লেনিং বা TND বিভাগলৈকে যাব নালাগে ডিপাৰ্টমেণ্টেল কমিটিটো হেড কৰিব ডিপাৰ্টমেণ্টৰ কমিশনাৰজনে আৰু বিভাগীয় মন্ত্ৰীৰ অনুমোদন অনুসৰি এই 2 কোটি টকাৰকৈ তলত যিকোনো আঁচনি তেওঁলোকে আৰম্ভ কৰিব পাৰিব 2 কোটিৰ পৰা 5 কোটিলৈ প্ৰতি শুক্ৰবাৰে এখন ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ মিটিং বহিব য'ত মুখ্য সচিবে পৌৰোহিত্য কৰিব আৰু এই ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ ৰিজলিউশ্যনখিনিয়ে অনুমোদন হ'ব তাৰ পিছত আৰু বিত্ত বিভাগ বা প্লেনিং বিভাগলৈকে কোনো নথি যাব নালাগে আৰু এই বৈঠকখন প্ৰতি শুক্ৰবাৰে অনুষ্ঠিত হ'ব ফৰ প্ৰজেক্ট আপ টু 2 to 5 crores for projects 5 crores to 100 crores বিত্ত মন্ত্ৰীৰ পৌৰোহিত্যত এখন স্পেচিয়েল ষ্টেণ্ডিং ফাইনেন্স কমিটি হ'ব য'ত বিভাগৰ কমিশনাৰসকল মেম্বাৰ সেক্ৰেটাৰী হ'ব যদি ফ্লাড কণ্ট্ৰোলৰ স্কিম হয় ফ্লাড কণ্ট্ৰোলৰ কমিশনাৰজন এগ্ৰিকালচাৰৰ স্কিম হ'লে এগ্ৰিকালচাৰৰ কমিশনাৰজন তেওঁলোক মেম্বাৰ সেক্ৰেটাৰী হ'ব আৰু 5 কোটিৰ পৰা 100 কোটিৰ যিকোনো স্কিম এই স্পেচিয়েল ষ্টেণ্ডিং ফাইনেন্স কমিটিখনে এপ্ৰুভ কৰিব ফাইল ক'তো যাব নালাগে ডাইৰেক্টলি প্ৰতি বৃহস্পতিবাৰ এই কমিটিখনৰ মিটিং হ'ব ডাইৰেক্টলি মিটিঙলৈকে এজেণ্ডা আহিব মিটিঙত এপ্ৰুভ কৰিব এণ্ড that is the final approval আৰু ক'তো যাব ফাইল নালাগে কোনো এটা ষ্টেজতে ফাইল প্লেনিং বা ফাইনেন্স ডিপাৰ্টমেণ্টত যাব নালাগে যদি 100 কোটি টকাতকৈ ওপৰত প্ৰপ'জেল হয় ডিপাৰ্টমেণ্ট পোনে কেবিনেটত আহিব আন কোনো ডিপাৰ্টমেণ্টৰ ভিউ লোৱাৰ প্ৰয়োজন নাই যে এখন মোৰ এষ্টিমেট এখন মোৰ প্ৰজেক্ট মই কেবিনেটত অনুমোদন লৈছোঁ 2 কোটিলৈকে ডিপাৰ্টমেণ্ট নিজে 2 কোটিৰ পৰা 5 কোটি চিফ সেক্ৰেটাৰী 5 কোটিৰ পৰা 100 কোটি বিত্ত মন্ত্ৰী 100 কোটিৰ ওপৰত কেবিনেট ইয়াত নথি ক'তো নাযায় অনলি এজেণ্ডা অৰ্থাৎ গোটেই ব্যৱস্থাটোত যিটো আমাৰ সঁচি আমি ৰেড টেপিজিম আমোলা কেন্দ্ৰিক আমি কওঁ এতিয়া কোনো ডেপুটি সেক্ৰেটাৰী তলত আৰু কোনেও ফাইলটো নেদেখিবই ইট উইল বিগিন উইথ দ্য ডেস্ক অফিচাৰ ডিৰেক্টলি গো টু দ্য মিটিঙৰ পৰা এপ্ৰুভেল হ'ব প্ৰত্যেকটো আঁচনিৰ অনুমোদন হোৱাৰ পিছত কমিটিবিলাকত অনুমোদন হোৱাৰ পিছত ডিপাৰ্টমেণ্টেল মিনিষ্টাৰে অনুমোদন কৰিব যেতিয়া কাম চলাৰ পিছত ডাইৰেক্টৰে সিলিং প্ৰপ'জেল বুলি যাক আমি কওঁ ডাইৰেক্টলি বিত্ত বিভাগলৈকে পঠাই দিব সেক্ৰেটাৰিয়েটত আৰু আহিব নালাগে PWD চিফ ইঞ্জিনিয়াৰে ডাইৰেক্টলি সিলিং প্ৰপ'জেলটো ফিন আছাম পৰ্টেলত লগাই দিব বিত্ত বিভাগে আৰ্থিক অৱস্থা অনুসৰি সিলিং দিব বিভাগত আৰু আহিব নালাগে অৰ্থাৎ শিক্ষা বিভাগৰ টেটৰ শিক্ষকৰ দৰমহা লাগে সৰ্বশিক্ষাৰ মিছন ডিৰেক্টৰে ডাইৰেক্টলি ফাইলটো লগাই দিব বিত্ত বিভাগত শিক্ষা বিভাগত আৰু ফাইলটো আহিব নালাগে তাৰমানে প্ৰায় 12-10খন টেবুল একেলগে নোহোৱা হৈ গ'ল যদি PWDয়ে কিবা স্কিম কৰিছে চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা চিফ ইঞ্জিনিয়াৰে ফাইনেন্সিয়েল চেংচন দিয়াৰ পাৱাৰ চিফ ইঞ্জিনিয়াৰ থাকিব বেছড অন দ্য এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল চিফ ইঞ্জিনিয়াৰৰ পৰা ডাইৰেক্টলি ফাইলটো বিত্ত বিভাগত আহিব সেইটো PW ডিপাৰ্টমেণ্ট বা মন্ত্ৰীয়ে দেখা নাপায় আৰু অনুমোদন দিয়াৰ সময়ত ডিপাৰ্টমেণ্ট টকা খৰচ কৰাৰ সময়ত ডাইৰেক্টৰেট ই আৰু বিভাগত নাহে অৰ্থাৎ কোনোবা মন্ত্ৰীয়ে যদি সুধিব লাগে আজি এইটো প্ৰজেক্টত কিমান টকা গ'ল তেওঁ ডাইৰেক্টৰকহে সুধিব লাগিব তেওঁৰ তাত ফাইল নাহে আৰু কমিশনাৰ তাতো ফাইল নাহে ডেপুটি সেক্ৰেটাৰী তাতো ফাইল নাহে ডাইৰেক্টলি ডিপাৰ্টমেণ্টটো ফাইনেন্স ডিপাৰ্টমেণ্ট অহা বছৰলৈকে গৈ এই বছৰ আমি নোৱাৰিম
ডাইৰেক্টলি এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা বিত্ত বিভাগ, ডাইৰেক্টলি ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰো নহয়, এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা বিত্ত বিভাগ, চিফ ইঞ্জিনিয়াৰ, ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ, এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ ক'তো ফাইল নাহে। এই বছৰ চিফ ইঞ্জিনিয়াৰৰ পৰা আমি বিত্ত বিভাগ কৰিছোঁ, নিজৰ বিভাগত নাহে আৰু শিক্ষা বিভাগ, ভেটেনাৰী বিভাগ, এগ্ৰিকালচাৰ ক'তো ফাইল নাহে। ডাইৰেক্টৰ এগ্ৰিকালচাৰে ডাইৰেক্টলি লগাই দিব ফাইনেন্স ডিপাৰ্টমেণ্ট, মাজত আৰু কৃষি বিভাগটো নাথাকে। ইয়াৰ ফলত প্ৰায় 24খনমান টেবুল কমি যাব, প্লাছ ডাইৰেক্টৰ উইল বি মোৰ ৰেছপনচিবল। এতিয়া DGP অফিচত কিবা পেট্ৰলৰ পইচা লাগে, কিবা বেৰেক বনাব লাগে, ডাইৰেক্ট DGPয়ে বিত্ত বিভাগলৈকে লিখিব, গৃহ বিভাগত আৰু ফাইল নাহে। চ' এইটোৰ ফলত আমাৰ ডিপাৰ্টমেণ্টত কাম বহুত কমি যাব। ডিপাৰ্টমেণ্টে মনিটৰিং, ছুপাৰভিজন আদিত বেছি সময় দিব পাৰিব। আৰু ৰেগুলাৰ স্কিমবিলাক, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, টেটৰ শিক্ষকৰ চাকৰি, দৰমহা, এইবিলাকতো কমিটিটো যাব নালাগে, এইবিলাক ডাইৰেক্টলি ডিপাৰ্টমেণ্টতে এপ্ৰুভেল হৈ যাব। ইভেন চিফ ছেক্ৰেটাৰী বৃদ্ধ পেঞ্চন বছৰি 300 কোটি লাগে, গতিকে 100 কোটিৰ ওপৰৰ স্কিম যিহেতু কেবিনেটত যাব লাগে, কিন্তু এইটো যিহেতু ৰেগুলাৰ এণ্ড এষ্টাব্লিছ স্কিম, সেইটো আৰু ক'তো যাব নালাগে। মন্ত্ৰীয়ে এপ্ৰুভেল দিব, ডাইৰেক্টলি ডাইৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰে বিত্ত বিভাগৰ পৰা টকাটো ল'ব, ডাইৰেক্টলি খৰচ কৰি দিব। ই আৰু ছেক্ৰেটেৰিয়েটত মুখ দেখিব নালাগে। এক প্ৰকাৰ বিত্ত বিভাগৰ কণ্ট্ৰল ব্ৰাঞ্চৰ আৰু ছেক্ৰেটেৰিয়েটৰ টেবুলবিলাক সম্পূৰ্ণ খালী হৈ গ'ল। বাট অনলি থিং যে চিফ ছেক্ৰেটেৰী আৰু বিত্ত মন্ত্ৰীয়ে অভাৰ দ্য পিৰিয়ড কাম কৰিব লাগিব। প্ৰতি বৃহস্পতিবাৰে বিত্ত মন্ত্ৰীয়ে ক'তো তোৰ ল'ব নোৱাৰে, শুক্ৰবাৰে চিফ ছেক্ৰেটেৰী ক'তো ওলাই যাব নোৱাৰে, বিকজ ইট ইজ ষ্টেণ্ডিং কমিটি, এখন শ্লিপিং কমিটি নহয়। ইট ইজ এ ষ্টেণ্ডিং কমিটি, সদায় জীয়াই থাকিবই লাগিব এইখন কমিটি। দিছ কমিটি কেনট শ্লিপ, ইট ইজ এ ষ্টেণ্ডিং কমিটি। ফাইনেলি যাতে প্ৰজেক্টবোৰ ফিউচাৰিষ্টিক হয়, এইবাৰ যদি বাজেটত 100 কোটি থাকে, তেওঁলোকক আমি 200 কোটি চেংচন দিব পাৰ্মিশ্যন দিছোঁ, যাতে অহা বছৰৰ প্লেনিংটো এবছৰ আগত হৈ যায়। তাৰমানে মোক যদি এইবাৰ বাজেট দিছে মেডিকেল কলেজ এখন বনাবৰ কাৰণে 200 কোটি টকা, তেওঁলোকে দি দিব 400 কোটি টকা, এই ধৰণৰ। আৰু অফক'ৰ্ছ মেডিকেল কলেজবিলাকৰ ক্ষেত্ৰত কি হয়, বাজেট 10 কোটি টকা দিয়া হয়, প্ৰজেক্টটোতো 2 বছৰ দিলেও কমপ্লিট নহয়। সেনেকুৱা প্ৰপ'জেলবোৰ ডাইৰেক্টলি কেবিনেটত গুচি যাব, যিটো লং টাৰ্ম প্ৰজেক্ট, য'ত নেকি 100-200 কোটি টকা এপ্ৰুভ কৰিব লাগিব। সেইটো টুৱাইচ দ্য নাম্বাৰ চাই লাভ নাই, দিছ ইজ এ লাৰ্জ প্ৰজেক্ট, সেইটো ডাইৰেক্টলি কেবিনেটত গুচি যাব। বাকী 100 কোটিলৈকে যিমান প্ৰজেক্ট আছে, টুৱাইচ দ্য বাজেট তেওঁলোকে দিব পাৰিব। আৰু ডাঙৰ প্ৰজেক্ট হ'লে ডাইৰেক্টলি তেওঁলোকে গুচি যাব কলৈকে, কেবিনেটলৈকে। গতিকে এই ধৰণৰ এইখন আমি অহা যিটোৱে নতুন বাজেট অনুমোদন হ'ব, নতুন বাজেটৰ পৰা আমি ইয়াত কৰিম। পোষ্ট ফিলিং আপৰ ক্ষেত্ৰত যিহেতু 1 লাখ চাকৰিৰ পোষ্ট ফিল আপৰ কথা আছে, আমি আগতে পুলিচ চাকৰি ক্ৰিয়েট কৰিলে বিত্ত বিভাগত যাব লাগিছিল, LP স্কুলৰ পোষ্ট ফিল আপ কৰিলে বিত্ত বিভাগত যাব লাগিছিল। এতিয়া আমি কৈছোঁ এইখিনি ডিপাৰ্টমেণ্টেল কমিশ্যনাৰে পাৰিব। ফৰ ভেকেণ্ট পোষ্ট ক্ৰিয়েট কৰিলে বিত্ত বিভাগত যাব লাগিব। আৰু দৰমহাৰ কাৰণেও আগতে যি SIU ক্লিয়াৰেন্স লাগিছিল, বহুত মানুহে সময়ত দৰমহা নাপায়, বহুত দিন লাগে, that clearance will also be now given by the department. Finance SIU ডিপাৰ্টমেণ্টত এইটো নাযায়, তেওঁলোকে নিজে ক্লিয়াৰ কৰিব পাৰিব। এইখিনি হ'ল আমাৰ আজি কেবিনেটত। ইটছ এ ভেৰি বিগ ৰিফৰ্ম। ছেক্ৰেটেৰিয়েটখনত বহুত কাম আমাৰ কমি যাব, আৰু
আমি মনিটৰিং ছুপাৰভাইজিং এই কামবিলাকত আমি সময় খৰচ কৰিব পাৰিম মই ভাবোঁ যে অহা 5 বছৰত আমি কাম কৰাৰ কাৰণে আমাৰ যেটো ব্যৱস্থাই কেতিয়াবা হাত বান্ধি দিয়ে কাম কৰিব নোৱাৰি আজি উই আৰ কমপ্লিটলি ব্ৰিঙিং এ হিউজ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ যাৰ পৰা আৰু আমাৰ এই প্ৰজেক্ট বনোৱা ইমপ্লিমেণ্ট কৰাত আমাৰ অসুবিধা নহয় ইফ উই হেভ মানি দেন উই উইল বি এবল টু ডু সামথিং পইচা নহ'লেতো একো কৰিব নোৱাৰি এটোতো আৰু উপায় নাই পইচা থাকিলে আমি সব কৰিব পাৰিম অহা এমাহৰ ভিতৰত আমি ডেস্ক অফিচাৰৰো কেবিনেটত আমি এপ্ৰুভ কৰিম আমি স্কিম বনাই আছো যে প্ৰপ'জাল উইল ষ্টাৰ্ট ফ্ৰম ডেপুটি সেক্ৰেটাৰী ডিলিং এসিস্টেন্ট বা সুপাৰিনটেণ্ডেণ্টসকলৰ কাম হ'ব ফাইলটো বনাই ডেপুটি সেক্ৰেটাৰীক দি দিয়া ফাৰ্ষ্ট নোটটোৱে লিখিব ডেপুটি সেক্ৰেটাৰী no dealing assistant and superintendent will write anything in the file beginning a hobo from the deputy secretary which is known as a desk officer in central government কিন্তু ফাইলটো বনাই দিব ডিলিং এসিস্টেন্ট বনাই মিলি বনাই দিলে কিন্তু শুরু হ'ব from the deputy secretary যাতে তলত পৰি নাথাকে বলে আজি মোৰ অমুকজন ডিলিং এসিস্টেন্ট আহা নাই ফাইলটো বিচাৰি পোৱা নাই এটো নহয় ডেপুটি সেক্ৰেটাৰী নতুনকৈ ফাইল এটা বনাই হি ক্যান finish it beginning note to deputy secretary hobo কিছুমান ক্ষেত্ৰতো beginning note to a commissioner hobo যেনেকৈ SP transfer engineer transfer chief engineer transfer the beginning note to a commissioner hobo ending note to minister hobo তাত আৰু তলৰ কাৰো নোট নাথাকে গতিকে ডেস্ক অফিচাৰ will be dynamic the below একদম ডেস্ক অফিচাৰ rank পাব পৰা লাষ্ট মানুহজন হল আন্ডাৰ সেক্ৰেটাৰী হাইয়েস্ট মানুহজন হ'ব ইভেন চিফ সেক্ৰেটাৰী বহুত ফাইল চিফ সেক্ৰেটাৰী ডাইৰেক্ট সিএমক দিব সিএম এপ্ৰুভ কৰিব আৰু কোনো কটো তলত ফাইলটো কটো না যায় দ্যাট ইজ কল্ড ডেস্ক অফিচাৰ সিস্টেম হেতু আমি আৰম্ভ কৰিম বাট ইট উইল টেক সাম টাইম আনাদাৰ 1 মান্থ লাগিব কাৰণ ইয়াৰ কাৰণে ট্ৰেইনিং প্ৰগ্ৰাম অলপ কৰিব লাগিব কিবা যদি আপোনালোকে খুদিব কৈছে আজি আমাৰ এই ৰিফৰ্মখিনি কেবিনেটে অনুমোদন দিলে নতুন ডিপাৰ্টমেন্ট খোলাটো কেবিনেটে অনুমোদন দিলে বাকি যদি আপোনালোকে কিবা প্ৰশ্ন আছে খুদিব পাৰে খুৰি এতিয়া নিয়ম হ'ব যে জল সম্পদ বিভাগে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰটো ব্যৱহাৰ কৰিলেই হ'ল তেওঁলোকৰ যেটো ফাইল কটো এটা বজি নাথাকে খেদনাখনৰ ফাইল খেদনাখনে চেজ হ'ব কিবা যদি ভুল লেখে চিফ সেক্ৰেটাৰী লগে লগে কৈ দিব যে ইয়াত আপোনাৰ শিলৰ দাম বেছি লিখিছে কাঠৰ দাম বেছি লিখিছে ঠিক কৰি লৈ আহক নেক্সট বৃহস্পতিবাৰে এটো ঠিক হৈ যাব বাট নাও নো ডেপুটি সেক্ৰেটাৰী will decide it will be decided by either chief secretary or finance minister then at the highest level taller level ot aru query hoi na thake gotike eitu eta dangor reform hoi gol gotike scheme bilak sonkale hoi jabo number 2 amar toka kotu ghuri na jay ahom sarkar toka ahom sarkar logote thake eibar khoros koribo noarile ohabar budget khon dangor hoi jay gotike toka ghuri jua hetu এটা ৰূপ কথা টাইপ এটা কৰু টকা কটো ঘুৰি না যায় এইবাৰৰ টকা খৰচ কৰিলে অহাবাৰ বাজেটখন দুৰ্বল হৈ যায় এইবাৰৰ টকা খৰচ কৰিব নোৱাৰিলে অহা বছৰ বাজেটখন এই বছৰ ৰুৱা টকা অহা বছৰ টকা মিলি বাজেটখন অলপ ডাঙৰ হৈ যায় হা বিকাশ it will be a independent department but obviously it will be under some minister but it will not under any ministry it will be a pure independent department it will be not under department of culture or department of WPTBC it will be a independent department নতুন বাজেট যিদিনাখনৰ পৰা ইমপ্লিমেন্ট হ'ব সিদিনাখনৰ পৰা এই ব্যৱস্থাটো ইমপ্লিমেন্ট হ'ব আৰু আপোনালোকে জানে যে আমাৰ 16 তাৰিখে বিত্তমন্ত্ৰী ডাঙৰীয়ানিয়ে প্ৰথম বাজেট দিব এটু কাৰণে দিনটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট যে প্ৰথম মহিলা বিত্তমন্ত্ৰী বাজেট দিয়া
অসম বিধানসভাত এই ক'লো না যে ট্ৰাইবেল কালচাৰ ট্ৰাইবেল ফেইথ ট্ৰাইবেল সংস্কৃতি এইখিনিক চকু দিয়া তাক পৃষ্ঠপোষকতা কৰা তেওঁলোকে ৰাস্তা ঘাট নবনায় এতিয়া ধৰক WPTBC ডিপাৰ্টমেণ্টে ৰাস্তা ঘাটো বনায় স্কুলো বনায় এওঁলোকে সেইবিলাক নকৰে দিছ ডিপাৰ্টমেণ্ট উইল বি অনলি ফৰ ফেইথ এণ্ড কালচাৰ In the budget session, apart from the budget, what are the other prominent bills which we can expect that the government plans to table? There are lot of bill basically from the finance department on reform side like allowing e-filing, e-salans, etc. And apart from that, we are going to pilot that cow protection bill. Well, Uttar Pradesh government has brought the first draft of the population control bill, which debars people from benefits who are having more than 2 child, and in fact giving benefits to those who are having 2 child or even 1 child. In fact, incentive sterilization, voluntary sterilization option, and also benefiting in the private sector, not in the government sector. So what we have to say on, because we are also mandated to the same. Our bill is already approved. We have not done through this is legislative route. We have piloted a bill in the assembly, or resolution in the assembly. Assembly has approved our resolution long back. But unlike many other state government, we are distributing scheme in 3 ways. One is the basic scheme which will be availed by everybody, irrespective of number of children. Like Pradhan Mantri Awas Yojana, it will be for all. But maybe MFI loan exemption up to 4 child. Maybe মই কোৱা নাই যে হেতু হ'ব এটু ক্ষেত্ৰত নহয় নৰ্মেল ধৰক কৈছো যে ইট ইজ এ স্কলাৰশিপ টু এডুকেশ্যন তাত কোনো চাইল্ডৰ কথা নাই যোনে চাইল্ড আছে বাট ইফ উই ষ্টাৰ্ট এ হাউচিং স্কিম উই মে সে ইট ইজ আপ টু 2 child. So we will have some basic scheme which will be open to all, and we will have some scheme which will be open only to 2 child. And regarding voluntary sterilization and all these things, you can expect some very big announcement in our budget on towards population control. And we have also already our service rule is passed that children up to 2 children 19 years of age, all these things already there. I will take another press conference because we are going to notify that in a month or so. Ours is already in place, but UP is trying to do it through an act. We have done that through resolution in assembly. Some tension is going on in both Assam, Nagaland and Assam, Mizoram border. Assam police has been deployed to protect our constitutional boundary. But at the same time, Assam being the largest state or basically in a way we are gateway to Northeast, we are always open for mutual discussion and resolution of our dispute. But only thing that do not encroach our land. If there is any dispute, we will sit over the table and we will resolve it. As of now, Assam police is working day and night to protect our constitutional boundary. আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ইলেকশ্যন মেনিফেষ্টোত এই বিষয়ে উল্লেখ আছে 2 মাহে যথেষ্ট নহয় এইবাৰ আমি কাউ প্ৰটেকশ্যন বিল অহা মাহত পপুলেশ্যন লাহে লাহে আমি লাভ জেহাদ শব্দটো কোৱা নাই প্ৰবঞ্চনাত হিন্দুৱে হিন্দুকো প্ৰবঞ্চনা কৰিব নালাগে এইটো নহয় যে অকল প্ৰবঞ্চনাটো মুছলমানে হিন্দু কৰিলেহে লাভ জেহাদ হয় মোৰ মতে হিন্দু ছোৱালীকো বিয়া কৰিবৰ কাৰণে হিন্দু লৰাইও যদি প্ৰবঞ্চনা কৰে that is also a jihad শব্দটো জি নক সেইকাৰণে মই জেহাদ আদি শব্দক মই বিশ্বাস নকৰো
কিন্তু প্ৰবঞ্চনাৰ বিৰুদ্ধে আমি কাম কৰিম আইন আহিব কিন্তু আইনখন এনেকুৱা নহয় যে অকল এখন মুছলমানৰ বিৰুদ্ধে হ'ব হিন্দু লৰাই যদি চিটিং কৰি হিন্দু ছোৱালীকো বিয়া কৰায় সেইটোৰ ওপৰতো যাব কাৰণ মোৰ ছোৱালী মোৰ ভণ্টি ধৰ্ম নহয় কোনো শোষিত হ'ব নালাগে এইটো মই কি ক'ম সংবিধানতে লিখা আছে এইটোনো মই কি ক'ম এটা তেওঁলোকে সংবিধানখন বদলাই লওক মইনো কি কৰিম তাতে লিখাই আছে লেজিসলেচাৰ অসমীয়াটো কি বিধায়কৰ অসমীয়াটো কি এটা মইনো কি ক'ম সেইটোতো মোৰ কথা নহয় মই এজন উকিল হিচাপে যি সংবিধানত শিকিছোঁ এইটোকে গাই দিছোঁ বিধান মণ্ডল বিধান সভা মানে কি বিধান এইটোতো কোনো মই বনোৱা কথা নহয় সেইকাৰণে মন্ত্ৰী পৰিষদ বিধানসভাৰ ওচৰত দায়বদ্ধ আমি বিধায়কক উত্তৰ দিব লাগে কি কি কৰিলোঁ কি কি কৰা নাই বিধায়কসকল হ'ল আমাৰ মালিকে কাম কৰা ল'ৰা কাম নকৰে নহয় কাম কৰা ল'ৰাই কাম কৰি মালিকক ৰিপৰ্ট কৰিব যে ছাৰ এইখিনি কাম আমি কৰিলোঁ এইখিনি কাম আমি কৰা নাই এটা বিধায়কসকলক আমি মালিকৰ পৰা তলত কেনেকৈ নামাম বুজি পালেনে কথাটো এতিয়া তাৰ মাজত আমি মিলা জুলাৰ ভিতৰত চবেই কিছুমান কাম লগ বন্ধুৰ ভিতৰত চলি থাকে কিন্তু আইনটো আইনেই নহয় সংবিধানখন আমি কোনে বদলাব পাৰিম তেতিয়া এইটো লিখা থাকিব যে প্ৰতি সমষ্টিত বিধায়ক নহয় এজন কাৰ্যকৰী এক্সিকিউটিভ আমি ভোট দিব লাগিব আমিতো বিধায়ককহে ভোট দিওঁ যাতে এতিয়া গোপালক আইন গোৰক্ষণ আইন এইবিলাকৰ ওপৰত আইন বনোৱা কামটো হ'ল বিধানসভা সাবঅৰ্ডিনেট লেজিসলেশ্যনো বনাব ৰুলছ বনাব ৰেগুলেশ্যন বনাব মন্ত্ৰীক কণ্ট্ৰোল কৰিব মন্ত্ৰীৰ মালিক বুজি পালে এইটো ৰাজনীতি বিজ্ঞানৰ ফাৰ্ষ্ট চেপ্টাৰটোৱে এইটো সেইটো কেনেকৈ আনকনষ্টিটিউচনেল হয় কংগ্ৰেছৰ চৰকাৰ আজিৰ দিনত মহাৰাষ্ট্ৰত চলি আছে মহাৰাষ্ট্ৰৰ পৰাই গাৰ্জেন মিনিষ্টাৰ আনিছোঁ গতিকে তেওঁলোকে মহাৰাষ্ট্ৰত সুধি ল'লে হ'ল যে গাৰ্জেন মিনিষ্টাৰটো কি আজিতো কংগ্ৰেছৰ দিনতে ইনচাৰ্জ মিনিষ্টাৰ আছিল আমি নামটোহে ইনচাৰ্জৰ জেগাত গাৰ্জেন কৰিছোঁ এইটোতো ইনচাৰ্জ মিনিষ্টাৰ দিয়া নিয়মটোতো হিতেশ্বৰ শইকীয়া চৰকাৰৰ পৰাই অসমত চলি আছে আমিতো কোনো নতুন কৰা নাই খালি আগত যেনিবা ইনচাৰ্জ অকল জিলাত নগৈছিল আজিকালি আমাৰ মন্ত্ৰীবিলাক ঘনাই ঘনাই জিলাত যায় এটা মন্ত্ৰী জিলাত যাব নোৱাৰে বুলি আৰু কোনো 144 ধাৰা নাই আছে নি মাৰ্জ হ'ব অহা কেবিনেটত যতীন হাজৰিকাৰ এখন কমিটি আছিলে 2005ত একচুৱেলি এই যে ডেস্ক অফিচাৰ আদি আমি কৰি আছোঁ এইটো নতুন কথা নহয় তৰুণ গগৈ ডাঙৰীয়াই যতীন হাজৰিকা কমিশ্যন এখন কৰিছিলে তেওঁলোকে ৰিপৰ্টবিলাক ইমপ্লিমেণ্ট নকৰিলে যতীন হাজৰিকাই কৈছিলে যে পাব্লিক গ্ৰিভেন্স ডিপাৰ্টমেণ্টটো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ডিপাৰ্টমেণ্টৰ লগত থাকিব লাগে যোৱাবাৰ আমি সেইটো কৰি দিলোঁ যতীন হাজৰিকা ডাঙৰীয়াই কৈছিল GDD UDD মাৰ্জ হ'ব লাগে অহাবাৰ আমি কৰিম গতিকে আমি 1 by 1 যতীন হাজৰিকা কমিটিয়ে কৈছিল ডেস্ক অফিচাৰ আৰম্ভ হ'ব লাগে আমি এটা এটাকৈ যতীন হাজৰিকা ডাঙৰীয়াৰ কমিটিখন কৰি আছোঁ শিক্ষা বিভাগত এতিয়া ফাইল নাথাকিব সব কম্পিউটাৰত হ'ব অফিচ সেইবিলাক যতীন হাজৰিকা ডাঙৰীয়াই কোৱা নাছিল কাৰণ 2005ত তেতিয়া এনেকুৱা টেকনলজি ডেভেলপ হোৱা নাছিল কিন্তু এতিয়া লাহে লাহে যেনেকৈ বিত্ত বিভাগত 50% ফাইল নাই সব কম্পিউটাৰত হয় এতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টে অলমষ্ট নিজক তৈয়াৰী কৰি লৈছে যে এডুকেশ্যন ডিপাৰ্টমেণ্টত ফাইল নহ'ব সব অফিচ তাৰমানে কম্পিউটাৰত হ'ব ইন 5 years টাইম আমি ছেক্ৰেটেৰিয়েটত ফাইলটো নোহোৱা কৰি দিম সব অফিচত লৈ আহিম খালি মই খুব এম্বিচিয়াছ হোৱা নাই যে অহা বছৰে কৰি দিম উই আৰ টেকিং ষ্টেপ শ্ল'লি বাট ভেৰি ফাৰ্মলি যিটো কৰিছোঁ সেইটোৰ পৰা আৰু বেক ট্ৰেক কৰা নাই তেখেতে মোকো কৈছে আমি কৈছোঁ যে এইটো কেবিনেটত আমি সিদ্ধান্ত লৈ আপোনাক জনাম কিন্তু আপোনাৰ পৰামৰ্শটো আমি বিবেচনা কৰিম কিন্তু মই ভাবোঁ যে ইট উইল টেক
another year's time কাৰণ এবাৰ কোভিডৰ সময়ত আমাৰ সিট নাথাকিব কাৰণ এবাৰতো সব লৰাই মেট্ৰিক পাস কৰিব গতিকে এইবাৰ অকনমান হয়তো তেখেতৰ পৰামৰ্শটো মনাত অসুবিধা হ'ব কিন্তু পৰামৰ্শটো খুব যুক্তিপূৰ্ণ গতিকে হয়তো অহা বছৰৰ পৰা আমি 2022-23 পৰা তেওঁৰ পৰামৰ্শটো আমি মানিব লাগিব 15 আগষ্টৰ ভিতৰত গোটেই পেন্ডিং কম্পেনসেশন এপইন্টমেন্ট আমি দি দিম কাৰণ 2017 চনৰ 1 এপ্ৰিললৈকে হে কম্পেনসেশনত এপইন্টমেন্ট প্ৰযোজ্য এডুকেশন ডিপাৰ্টমেন্টক বাদ দি আৰু কোনো ডিপাৰ্টমেন্টকে পুৰণা দুই এটা কেছ বাদ দি জমা নাই গতিকে সেইখিনি ডাইৰেক্ট মিনিষ্টাৰে দি দিব বুলি মই কৈ দিছো যে এছএলএসি নালাগে আৰু কাৰণ কেইটামান কেছে বাকি আছে 15 আগষ্টৰ ভিতৰত এডুকেশনে এপইন্টমেন্টখিনি দি দিব পাৰিলে অসমত আৰু অনুকম্পামূলক নিযুক্তিটো 90% নোহোৱা হৈ যাব 10% একা দুকা কেছ থাকিব এখিনি আমি চাই দিম কাৰণ 17 চনৰ পিছত কোনোবা মৃত্যু হলে পৰিয়ালটোৱে কৰ্মচাৰীজনৰ পূৰ্ণ দৰমহা পাই থাকে কম্পেনসেশনত এপইন্টমেন্টৰ নিয়ম আৰু এতিয়া নাই 100 Delta variant we have from beginning. Delta plus we don't have. But Delta plus we are doing genomic sequences. But as of now we do not have Delta plus. But Honorable PM is taking a meeting on vaccination status of northeastern state on Tuesday at 11 o'clock. He is going to have a VC with the northeastern states. 7খন জিলা উদ্বেগৰ কাৰণ হৈ আছে ডিব্ৰুগড় যোৰহাট গোৱালপাৰা শোণিতপুৰ তেজপুৰ লখিমপুৰ কিছু পৰিমাণে নগাঁও মৰিগাঁও আৰু গোলাঘাট বিশ্বনাথ শোণিতপুৰ মই ক'লোৱে গতিকে এই 7খন জিলাত অলপ উদ্বেগৰ কাৰণ হৈ আছে কিন্তু বাকি জিলাসমূহত আমি অহা বুধবাৰৰ পৰা 4 বজালৈকে আমি সকলো খুলি দিম এই 7খন জিলাত কিছুমান কথা নজৰত আছে এই 7খন জিলাত অলপ ষ্ট্ৰিক হ'ব লাগিব বাকি জিলাসমূহত আমি 4 বজালৈকে 3 বজালৈকে দোকান খুলিব 4টাত কাৰফিউ হ'ব গতিকে এইটো আমি অহা বুধবাৰৰ পৰা বাকি সকলো জিলাত কৰিম কিন্তু যত 100ৰ ওপৰত কেছ আছে তাতে নকৰো মেট্ৰোত আছে ঠিক আছে মেট্ৰো ডাঙৰ সিটি কাৰণে মেট্ৰোত আমি ষ্টেটাসটো 250 ৰাখিছো 250ৰ ওপৰত গলে চাব লাগিব কিন্তু কামৰূপ যেহেতু ডাঙৰ সিটি ইকনমিটো ইয়াত বহুত ডিপেন্ড কৰে গতিকে 250 লৈকে আমি ৰাখিছো আৰু কামৰূপ মেট্ৰো বুলি যিবিলাক কেছ আমি ৰিপৰ্ট কৰো সব কামৰূপ মেট্ৰোৰ কেছ নহয় নলবাৰী বৰপেটাৰ পৰা যি মেডিকেলত আহে মেডিকেলতো চিনাক্ত হয় নাৰ্ছিং হোমতো চিনাক্ত হয় গতিকে মেট্ৰোৰ নিজৰ কেছ যোৱা কালিও 170 হৈ আছে অলপ এই 7খন জিলাৰ ওপৰতে ডিপেন্ড কৰে এই 7খন জিলাত আমি ডিসি সকলক ষ্ট্ৰিক কৰি কাম কৰিব দিছো এই 7খন জিলাৰ পৰাই কেছখিনি আহি আছে বৰাক ভেলিটো এতিয়া কেছ নাই ধুবুৰী গোৱালপাৰা কেছ বহুত কমি গল কিন্তু উজনি অসম আৰু উত্তৰ অসমৰ এই 7খন জিলাৰ পৰিস্থিতি গম্ভীৰ তেনেকুৱা শব্দ প্ৰয়োগ নকৰিলেও আমি মানে এই কেইখন ডিস্ট্ৰিক্ট যে আমাৰ এটা চিন্তাৰ বিষয় হৈ আছে সেইটো ক'ব পাৰে না পুলিচ সিআরপি অলপ ঘুৰিছে যাতে মানুহে নিয়মবোৰ মানে আৰু এটা ডাঙৰ কথা হৈছে কি কেইটামান সৰু সৰু অবজাৰভেশন আমাৰ গাৰ্জেন মিনিষ্টাৰ সকল সেইকাৰণে ডিস্ট্ৰিক্টত জলে কিছুমান ফিডবেক পোৱা যায় বহুতে কৈ আছে যে সুলাই ঘাটিৰ পৰা এই বস্তুটো বাঢ়ি আছে ইট ইজ এ ফ্যাকচুয়ালি সব মন্ত্ৰীয়ে গৈ দেখা পাইছে গধূলি যে সুলাই খাবৰ কাৰণে বহুত ডাঙৰ এটা মদৰ দোকানতো কিনি ললে গুছি আহিলে সুলাই ঘাটিত বহি খাই সেইকাৰণে আমি জিলাবিলাকত নিৰ্দেশ দিছো যোৱা কালিৰ পৰা যে সব সুলাই ঘাটি ভাঙি দিব লাগে যিমান জাগাত কেছ বাঢ়িছে
কৰবাত নহয় কৰবাত চুলাই মদৰ লগত কানেক্টিভিটি আমাৰ মন্ত্ৰীসকলে দেখি আহিছে এটা এটা সিৰিয়াস মেটাৰ অলপ হক দিয়ক যদি একদম পাতলা পাই যায় কোভিডে ধৰিব গতিকে অকণমান পুলিচে অলপ যে টাইট আছে পজিশ্যনত আছে সেইটো গম পাই থাকিলেহে কোভিড নিয়ন্ত্ৰণ হৈ থাকিব যদি সেইবিলাক আমি ৰিপৰ্টিং কৰোঁ দুমাহত আৰু কোভিড বাঢ়ি আহিব গতিকে কাৰো ওপৰত বেয়া কথা ক'ব নালাগে বেয়া ভাবিব নালাগে কাকো বেয়া কথা ক'ব নালাগে কিন্তু পুলিচে বুজোৱা যিটো নিয়ম সেইটো চলি থাকিব লাগে নহ'লে অসুবিধা হৈ যাব Look, I have already said in various occasions, we want to discuss with Alpha to resolve the issue finally. However, Alpha has categorically said that they cannot discuss anything unless Government of India agreed to discuss the question of sovereignty. But as far as Assam government and Government of India is concerned, we take oath to protect the sovereignty. The minute we discuss sovereignty, that means we are violating our oath. We cannot continue as a minister. So these two are irreconcilable positions. Paresh Barua has also said that on many occasions that I have fought entire life. Now why I should discuss something except sovereignty? We have also said that we cannot discuss anything if sovereignty is an issue. Now, how to resolve that? Some mid-level approach has to be find out. কিবা এটা মাজৰ ৰাস্তা ওলাব লাগিব মধ্যম পন্থা এটা ওলাব লাগিব সেই মধ্যম পন্থাটো ওলাবৰ কাৰণে কিছু ব্যক্তিয়ে চৰকাৰ আৰু আলফা দুইটা সংগঠনৰ লগতে বা ৰাষ্ট্ৰ বা আমাৰ ষ্টেট আৰু আলফা তেওঁলোকৰ লগত অনানুষ্ঠানিক সম্পৰ্ক চলাই আহিছে যেতিয়াই কিবা এটা এই ধৰণৰ মধ্যম পন্থা আহে তেতিয়া আলোচনা আৰম্ভ হ'ব কিন্তু আজিৰ মুহূৰ্তলৈকে মধ্যম পন্থাটো আৱিষ্কাৰ হোৱা নাই কিন্তু মই এইটো আশাবাদী যে মধ্যম পন্থাটো নোলালেও আমাৰ মাজৰ মানুহবিলাকে কথা পাতি আছে পৰেশ বৰুৱা ডাঙৰীয়াৰো চিন্তাধাৰা ইতিবাচক চৰকাৰৰ চিন্তাধাৰাও ইতিবাচক নাও অনলি ইছ্যু ইজ হাউ টু ক্ৰিয়েট এ ৰোড মেপ চ' হোপফুলি আমি কেতিয়াবালৈকে ভাল খবৰ পাম চাওক আলফাৰ বিৰুদ্ধে অভিযানটো অসমত এনেও নচলে তেতিয়া অভিযান চলে যেতিয়া কোনোবা ইয়াতে এক্সট্ৰিমিষ্ট উইথ আৰ্মছ অসমত থাকে যদি আৰ্মছ লোৱা এক্সট্ৰিমিষ্ট থাকে তাৰ বিৰুদ্ধেতো পুলিচেতো বহি থাকিব নোৱাৰে সেইটোতো ভায়লেশ্যন অফ ল গতিকে এই গোটেই কথাটো ডিপেণ্ড কৰে আমি এটা মাইনমাৰত গৈ অভিযান চলোৱাৰ কথাটো নাই কিন্তু গুৱাহাটীত যদি এতিয়া আৰ্মছ লৈ ল'ৰা এজন ঘূৰি থাকে সেইটোতো এৰেষ্ট কৰিবই লাগিব পুলিচে সেইকাৰণে কোনো অভিযানৰ শব্দটো নাই যে একদম বন্দুক বাৰুদ লৈ আমি জংগলত সোমাই যাম তেনেকুৱা কথা নাই But at the same time, you cannot allow a militant to roam around within the state of Assam. That is the law, and we have to protect the law. Even peace talk holeo kono arms loi ghuribo নোৱাৰে আজি তালৈকে এটা সীমাত সোমাই থাকিব লাগে গতিকে কালি যদি গুৱাহাটীৰ ফাঁচী বজাৰত কোনোবা এজনে আৰ্মছ লৈ ঘূৰি ফুৰে তাহলে এইটোতো পুলিচেতো তাক থানালৈকে আনিবই লাগিব সেইটোক অভিযান বুলি নকয় কিন্তু যদি এটা আপুনি কয় যে মাইনমাৰত অভিযান চলাব নেকি কৰবাত অভিযান চলাব নেকি তেনেকুৱা প্ৰস্তাৱ অসম পুলিচৰ সন্মুখত নাই কিন্তু মেইনটেইনিং ল এণ্ড অৰ্ডাৰ not allowing anything illegal within the soil of the state that is the responsibility of a state government এটুনো কি বিতৰ্ক আছে ভাই নৱকান্ত বৰুৱাৰ কাগজ পঢ়িলে হল বিৰিঞ্চি বৰুৱাৰ কাগজ পঢ়িলে হল বিতৰ্কটো হল যে মাউচেটুং আৰু লেলিনে অসমীয়া ভাষাৰ কাৰণে কি কৰিছিল শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কি কৰিছিল হেতুটো নৱকান্ত বৰুৱাই লিখি গৈছে বিৰিঞ্চি বৰুৱাই লিখি গৈছে
পুষ্পলতাত আছে, লিখি থৈ গৈছে, কাগজৰতো অভাৱ নাই। এটা প্ৰশ্নটো হ'ল যে লেনিন আৰু মাও ছে তুঙে অসমীয়া ভাষাৰ কাৰণে কি কৰিছে, এইটোহে আমি জানিব লাগে। কোন? মই লেনিন আৰু মাও ছে তুঙৰ লগত বিতৰ্ক কৰি ল'ম না। বিধানসভাত ইণ্ডিপেণ্ডেণ্টে 2 মিনিটেই পাব। এইবিলাক ইয়াত নচলিব দেই, এই চিধা কথা। কংগ্ৰেছে 1 ঘণ্টা, বিজেপিয়ে 2 ঘণ্টা, ইণ্ডিপেণ্ডেণ্ট 3 মিনিট। তাৰ ভিতৰত যি কয় ক'ব, বাজেটতো অংশগ্ৰহণ কৰিব, চবতে কৰিব। আমিতো ডেমক্ৰেচিক বাধা নিদিওঁ, কিন্তু ডেমক্ৰেচি কেনট বি হাইজেক। ডেমক্ৰেচিটো মানে অট'ক্ৰেচি হ'ব নোৱাৰে, যে ময়ে কম মোকে শুনিব, মোৰ বাদে অসমত কোনো নাই, সেইটো নহ'ব। বুজি পালেনে? আৰে অসমীয়া আৰু হিন্দুটো 5000 বছৰৰ পৰা আগত চলি আছে, মই ৰখাব পাৰোঁ নেকি? হিন্দু এটা প্ৰবাহমান ধাৰা, হিন্দুক আপুনি মই কেনেকৈ ৰখাম? 6000 বছৰত আমিতো তেওঁ আপুনি মই কোনোবা এজনটো হিন্দুৰে ল'ৰা নহয়। ইভেন ভাৰতত থকা মুছলমানবিলাকতো কোনোবা এটা হিন্দুৰে ল'ৰা, 6 পুৰুষ আগত, 12 পুৰুষ আগত, 20 পুৰুষ আগত। খ্ৰীষ্টান এজনোতো কোনোবা হিন্দুৰে ল'ৰা। গতিকে হিন্দুত্বটো আপুনি কেনেকৈ নোহোৱা কৰিব? হিন্দুত্ব নোহোৱা কৰা মানে মাটিৰ লগত সম্পৰ্কটো কাটি দিব লাগিব, যে যি মাটিত মই জন্ম হৈছোঁ সেই মাটিত মই নাই, হয় নহয়? যেতিয়া বুৰঞ্জী লিখিব তেতিয়াতো আপুনি গংগাৰ কথা লিখিবই লাগিব, আপুনি কামাখ্যাৰ কথা লিখিবই লাগিব, নৱগ্ৰহৰ কথা লিখিবই লাগিব। এইটো আপুনি কেনেকৈ নোহোৱা কৰিব? বুজিলে? সেইকাৰণে এটা কথা আপোনালোকে সকলোৱে বুজি ল'ব লাগিব, যে বিজেপি উইল নট এলাউ ডেমক্ৰেচি টু বি হাইজেক্ট, বাট বিজেপি উইল এলাউ এণ্ড উইল ৱেলকাম পাৰ্টিচিপেটৰী ডেমক্ৰেচি। কিন্তু যদি নিজে ভাবে মোৰ বাদে অসমত কোনো নাই, ময়ে কম ময়ে শুনিম, আমিতো তালি মাৰিবৰ কাৰণে নাযাওঁ নহয় বিধানসভাত।